কলিয়াবৰৰ সোণাৰী কামাখ্যা অঞ্চলত বাঘৰ আতংক অব্যাহত কেইবাবাৰো স্থান সলনি কৰি বন বিভাগে পিঞ্জৰা স্থাপন কৰিছে যদিও পিঞ্জৰাবদ্ধ হোৱা নাই বাঘ বিগত এটা মাহত দুটাকৈ ঢেকিয়াপতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল অঞ্চলটোত ৬০টাৰো অধিক পশুধন নিধন কৰিছিল বাঘে কিন্তু বিগত এটা সপ্তাহ ধৰি বাঘৰ গতিবিধি প্ৰত্যক্ষ কৰা নাই বন বিভাগে বাঘৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ বন বিভাগে পহৰাৰ ব্যৱস্থা কৰি আহিছে পিঞ্জৰাত ছাগলীৰ টোপ দি ৰাখিছে যদিও পিঞ্জৰাৰ আশে-পাশেও বাঘৰ গতিবিধি লক্ষ্য কৰা নাই বন বিভাগে হয় আমি এইটো নিয়মীয়া তহলদাৰী সদায় কৰি আছো আমি বৰ্তমানলৈকে বাঘটো দেখা পোৱা নাই কিন্তু বাগানৰ মানুহে কৈছে বাঘটো ওলাইছে বুলি তো আমি আহি চাইছো যদিও বাঘটো আমি মানে দেখা সাক্ষাৎ হোৱা নাই আমাৰ কেতিয়া দেখা বুলি কৈছে এইটো আজি দুদিনৰ আগত দুদিন ধৰি আপোনালোকে দেখা নাই নাই দেখা নাই এতিয়া যিটো পিঞ্জৰা পাতি থোৱা আছিলে হয় এইটোতো তেনেকৈ আছে তেনেকৈ আছে হয় তাৰ ওচৰত অহা কিবা আহিছে নাই তেনেকুৱা কোনো চিন পোৱা নাই আমি আপোনালোকে ছাগলীটো খাদ্য বা পানী যোগান ধৰি আছে হয় এইটো আমাৰ সদায় পানী যোগান আৰু খাদ্য ছাগলীটোক দিয়া হয় তো বাঘৰ সংসূত্ৰ কিবা তেনেকুৱা একো সম্ভেদ পোৱা নাই আজি কিবা পাৱাৰ ফেঞ্চিঙৰ ব্যৱস্থা